নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ মই পৰেশ মালাকাৰে আপোনালোকক আদৰণি জনাইছোঁ। প্ৰথম কথা হৈছে যে আমি গুৱাহাটীত এতিয়া কি এটা অৱস্থাৰ মাজত আছোঁ। গুৱাহাটীৰ প্ৰকৃততে হৈছে কি 5 তাৰিখৰ কথাটো বেলেগ। 5 তাৰিখে কেনেকুৱা ধৰণৰ এটা অৱস্থা হৈছিল আমি সকলোৱে দেখিছিলোঁ, কেনেকৈ গুৱাহাটীৰ জীৱন স্তব্ধ হৈ গৈছিল। স্কুলৰ ল'ৰা ছোৱালী 5 আগষ্টৰ দিনা আবেলি হোৱা বৰষুণ জাকৰ কাৰণে স্কুলৰ ল'ৰা ছোৱালী ঘৰ গৈ পাওঁতে কিমান ঘণ্টা লাগিছিল, মানুহে অফিচৰ পৰা যাওঁতে কিমান কি হৈছিলে, কিমান ঘণ্টা ৰাস্তাত ৰৈ থাকিব লগা হৈছিল, কোনে অফিচত থাকিব লগা হৈছিল, কোনে হোটেলত 1 কিলোমিটাৰ তেওঁলোক ঘৰ দূৰত্ব, অফিচৰ পৰা তেওঁৰ ঘৰৰ দূৰত্ব 1 কিলোমিটাৰ, কিন্তু তেওঁ হোটেলত থাকিব লগা হৈছিল যে যানজঁট আৰু বানপানীৰ কাৰণে। আমি ভাবিছিলোঁ যে 5 তাৰিখৰ যিটো দুঃস্বপ্ন, যিটো কলা দিন, সেইটো আৰু ইমান সোনকালে নাহিব। কিন্তু যোৱা 2-3 দিনত কি অৱস্থা হৈছে, কালি কি অৱস্থা হৈছে। কালি আবেলি মই ওলাই গৈছিলোঁ উজান বজাৰৰ ফালে, আৰু তাৰ পৰা তেতিয়া এজাক বৰষুণ, সাধাৰণ ধৰণৰ বৰষুণ এজাক, যেতিয়া উভতি আহিবলৈ ল'লোঁ তেতিয়া দেখিলোঁ চানমাৰীত কি ভয়ংকৰ বানপানী, কেনেকুৱা বানপানী। তাৰপিছত চানমাৰীৰ পৰা কোনো ৰকম আহি যেতিয়া কমাৰ্চ কলেজৰ অভাৰব্ৰিজত উঠিলোঁ, তাৰপিছত তাত গাড়ীবোৰ ইফালেও নাযায় সিফালেও নাযায়, কিয়নো অলপ নামি গৈ তলত বানপানী। গতিকে গোটেই গুৱাহাটীখনতে কেনেকুৱা ধৰণৰ এটা অৱস্থাৰ সৃষ্টি হৈছে। মানুহ সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা হৈছে, ৰ'দ বৰষুণক ভয় কৰিব লগা হৈছে। বৰষুণ এজাক যদি দিয়ে তেতিয়াহ'লে মানুহে ঘৰৰ পৰা ওলাবলৈ ভয় কৰা হৈছে গুৱাহাটীৰ মানুহে। গতিকে আমি ভাবিছিলোঁ 5 আগষ্টতে এইবোৰ শেষ হ'ব, কিন্তু তাৰপিছতো এইবোৰ চলি আছে। এতিয়া প্ৰশ্নটো হ'ল যে গুৱাহাটীৰ যে এনেকুৱা এটা হাহাকাৰ অৱস্থা হৈছে, গুৱাহাটীত যে এই ধৰণৰ এটা এজাক বৰষুণ আহিলেই এনেকুৱা ধৰণৰ এটা বানপানীৰ চাৰিওফালে পানী হৈ এটা ত্ৰাসৰ সৃষ্টি হৈছে, তাৰ কাৰণে দায়ী কোন? কোনোবাই ক'ব পাৰে গুৱাহাটীৰ সাধাৰণ মানুহ, মই ক'ম কেতিয়াও নহয়। তাৰ কাৰণে দায়ী হৈছে গুৱাহাটীৰ কৰ্তৃপক্ষ, প্ৰশাসন, চৰকাৰ। কিয়নো কোনোবা মানুহে যদি কিবা বেয়া কাম কৰিব খোজে তেতিয়াহ'লে চৰকাৰৰ দায়িত্ব হৈছে যে চৰকাৰৰ আইন প্ৰণয়ন কৰি সকলোৰে সমূহীয়া কল্যাণৰ কাৰণে কাম কৰা। গতিকে গুৱাহাটীৰ ৰাইজক দোষ দিলে নচলিব। গুৱাহাটীৰ কাৰণে 100% এই গুৱাহাটীৰ বৰ্তমানৰ যিটো সমস্যা হৈছে তাৰ কাৰণে 100% চৰকাৰ দায়ী, গুৱাহাটীৰ প্ৰশাসন দায়ী। এতিয়া প্ৰশ্নটো হৈছে, আপোনালোকে দেখিছে এই যিটো এটা অৱস্থা হৈছে, এই যে মানে চাৰিওফালে বানপানী হৈ গুৱাহাটীত এটা হাহাকাৰ অৱস্থা হৈছে। বানপানী নহয় ক'ত, চাৰিওফালে। আৰু মূল যিটো পথ, আপোনাৰ গুৱাহাটীৰ মূল যিকেইটা পথ, সেইকেইটা পথ কি? এটা হৈছে GS ৰোড, গুৱাহাটী শ্বিলং ৰোড, এটা হৈছে GNB ৰোড, যিটো জালুকবাৰীৰ পৰা আৰম্ভ হৈ নাৰেংগীলৈকে গৈছে, আৰু এটা হৈছে গুৱাহাটী শ্বিলং ৰোড। তাৰ পিছৰ বাকী অন্য যিবোৰ ৰোড আছে, মই যদি হাতীগাঁৱৰ কথাটো কওঁ, মই যদি বেলতলা বশিষ্ঠ ৰোডৰ কথাটো কওঁ, আপোনালোকে কওক যে কোনটো ৰাস্তাত, কোনটো পথত পানী নহয়। গুৱাহাটী শ্বিলং ৰোডত উলুবাৰীত আপুনি পানী পাব। গুৱাহাটী শ্বিলং ৰোডত আপুনি ৱাল ফ'ৰ্টত পানী পাব। গুৱাহাটী শ্বিলং ৰোডত এতিয়া আপুনি বৰষুণ এজাক হ'লে ৰুক্মিণী গাঁৱৰ সেইখিনিত এনেকুৱা এটা অৱস্থা হ'ব যে তাত আপুনি গাড়ী মটৰ চলাব। এতিয়া এই যিকেইটা মূল যিকেইটা পথ, সেই পথকেইটাত যদি এই অৱস্থা হয় তেতিয়াহ'লে
গুৱাহাটী স্থবিৰ হৈ নাযাব জানো এজাক বৰষুণ আহিলে মজলীয়া ধৰণৰ বা সামান্য ধৰণৰ বৰষুণ এজাক আহিলে গতিকে এই অৱস্থাটোৰ কাৰণে দায়ী কোন আৰু এই সন্দৰ্ভত চৰকাৰে যোৱা এই যে 5 তাৰিখৰ যিটো ঘটনা তাৰ পিছত কালি পৰহিৰ যিটো ঘটনা তাত চৰকাৰে কি মন্তব্য দিছে আপোনালোক শুনিছে আমাৰ গুৱাহাটীৰ মন্ত্ৰী অশোক সিংহাল তেওঁ কৈছে যে গুৱাহাটীৰ পানী নহয় গুৱাহাটীৰ পানী কলা ৰঙা পানী শিলঙৰ পৰা মেঘালয়ৰ পৰা কলা পানী ৰঙা পানী এজন মন্ত্ৰী এজনে এনেকুৱা কাণ্ডজ্ঞানহীন এনেকুৱা ধৰণৰ এটা মন্তব্য দিব পাৰেনে এইটো কি ধৰণৰ কথা আৰু তাতোকৈ ডাঙৰ কথা আমাৰ মুখ্যমন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰীয়ে কি কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে এইটো তেওঁ ফ্লাড জেহাদ বুলি কৈছে কোনে ফ্লাড জেহাদ কৈছে ইউএছ টিমে ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি মেঘালয়ৰ ইআৰডি ফাউণ্ডেশ্যনৰ তাৰ মূল মানুহজন হৈছে মাহবুবুল হক মুছলমান এজন গতিকে লাভ জেহাদ এবাৰ ফ্লাড জেহাদ মানে এজন মুখ্যমন্ত্ৰীয়ে কথা কওঁতে অলপ লাগবান ৰাখি কথা কোৱা উচিত নহয় জানো আমি মুখ্যমন্ত্ৰীৰ যিখন আসন সেইখনক এটা পদমৰ্যাদা দিওঁ এটা সন্মান প্ৰদৰ্শন কৰোঁ কিন্তু মুখ্যমন্ত্ৰী আসনত বহা মানুহ এজনে যদি এই ধৰণৰ লাগবান নোহোৱা কথা কয় তেতিয়াহ'লে তেওঁক মানুহে কি পদমৰ্যাদা তেওঁক মানুহে কি সন্মান কৰিব আৰু সেইটো আমি দেখাই পাইছোঁ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সামাজিক মাধ্যমত মানুহে কি ভাষাত কথা কৈছে সেইটো দেখাই পাইছোঁ আৰু সেই ভাষা মই ইয়াত ব্যৱহাৰ কৰিব নোৱাৰোঁ হয় এখন পাহাৰ কাটি এখন ইউনিভাৰ্চিটি এখন বিশ্ববিদ্যালয় কৰা কথাটোক মই কেতিয়াও সমৰ্থন নকৰোঁ যেটো ইউএছ টিমে কৰিছে কিন্তু গুৱাহাটীৰ বানপানীৰ কাৰণে কেৱল ইউএছ টিমক দায়ী কৰা জগৰীয়া কৰা এটা এটা কাণ্ডজ্ঞানহীন কথা সম্পূৰ্ণ কাণ্ডজ্ঞানহীন কথা গুৱাহাটীৰ কথাটো বাদ দিয়ক এই যে গোটেই অসমখন ক'ত আছে আপোনালোকে ভাবি চাওকচোন অসমৰ ছবিটো আপোনালোকে মনলৈ আনক অসমখন চাৰিওফালে পাহাৰ পৰ্বতে ঘেৰি আছে নে নাই সেইফালে অৰুণাচল সেইফালে নাগালেণ্ড এইফালে মেঘালয় গতিকে এই যে অৰুণাচল প্ৰদেশ গোটেইখন পাহাৰ পৰ্বত নাগালেণ্ড পাহাৰীয়া ঠাই আৰু মেঘালয় গোটেইখন পাহাৰ গতিকে এতিয়া পানীৰ ধৰ্মটো কি যে বৰষুণ যদি হয় তেতিয়াহ'লে অৰুণাচল প্ৰদেশৰ পৰা নাগালেণ্ডৰ পৰা মেঘালয়ৰ পৰা আমাৰ ইয়ালৈ পানী আহিবই আৰু সেইকাৰণে আমি যেতিয়া আমাৰ ৰাজ্যখনৰ যেতিয়া আমি উন্নয়নৰ যেতিয়া পৰিকল্পনা কৰোঁ তেতিয়াহ'লে আমি এই গোটেই চৌপাশৰ যি চুবুৰীয়া যি ৰাজ্য তেওঁলোকৰ লগত আমাৰ এটা মিলাপ্ৰীতি থাকিব লাগিব আৰু হিমন্ত বিশ্ব দেখোন তেওঁ বিজেপিৰ তেওঁ কিবা সমন্বয়ক মন্ত্ৰী আছিল সমন্বয়ক মন্ত্ৰীটো কি কেৱল চৰকাৰ ভঙা ফটা কৰাৰ কাৰণে নেকি মানুহৰ উন্নয়নৰ কাৰণে মানুহৰ কল্যাণৰ কাৰণে যি ব্যৱস্থা ল'ব লগা হয় তাত নাই আমি দেখিয়ে আছোঁ বৰ্ডাৰ ক্লেছবিলাক ক'ত কেনেকৈ হৈছে একেটা চৰকাৰ এটা পাৰ্টিৰ চৰকাৰ অথচ বৰ্ডাৰ ক্লেছ গতিকে নিশ্চিত ৰূপে যে অসমৰ সমস্যাৰ কথা চিন্তা কৰোঁতে বিশেষকৈ এই ধৰণৰ পৰিৱেশৰ লগত সম্পৰ্কিত কথা চিন্তা কৰোঁতে আমি ওচৰ চুবুৰীয়া ৰাজ্যকেইখনৰ কথা চিন্তা কৰিবই লাগিব নকৰিলে নহ'ব আৰু সেইকাৰণে আমাক এটা হলিষ্টিক প্লেন এটা লাগিব সৰ্বঢাক প্লেন এটা লাগিব সকলো কথা সামৰা এটা প্লেন কৰিব লাগিব মোৰ মন গ'ল ইয়াত এখন ফ্লাইঅভাৰ কৰিলোঁ মোৰ মন গ'ল তাত এখন ফ্লাইঅভাৰ কৰিলে সেইটোৱে নহ'ব এতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গুৱাহাটীত কি কৰিছে উৰণীয়া সেতু নিৰ্মাণ কৰাৰ বাহিৰে এখনৰ পিছত এখন উৰণীয়া সেতু নিৰ্মাণ কৰাৰ বাহিৰে আপোনালোকে যদি চাই আমাৰ গুৱাহাটীৰ নলা নৰ্দমাৰ কথাটো যদি চাই মোৰ নিজৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ পৰা মই কৈছোঁ যে ৰুক্মিণী গাঁৱত আপোনালোকে সোমাব নোৱাৰে
কিয়নো তাত অৰ্ধ নিৰ্মিত যিবোৰ ড্ৰেইন আৰু সেইবোৰ চলি আছে কিমান দিনৰ পৰা প্ৰায় 2.5 বছৰৰ পৰা 2.5 বছৰৰ পৰা এই নলা নৰ্দমা নিৰ্মাণৰ কাম চলি আছে তাত বানপানী হৈ আছে মানুহ তাত নৰ্দমাত সোমাই আছে তাৰপিছত আপোনালোকে আহক হাতীগাঁৱত চাওক হাতীগাঁৱত সেই একেই অৱস্থা এক জঘন্য কদৰ্য অৱস্থা তাৰপিছত আপুনি বেলতলা বশিষ্ঠ ৰোডলৈ আহক বেলতলা বশিষ্ঠ ৰোডৰ ৱায়াৰলেছত কি হৈছে তাত আজি 3 বছৰ আগলৈকে তাত পানী নহৈছিল আৰু যোৱা 2 বছৰৰ পৰা 3 বছৰ যোৱা 2 বছৰমানৰ পৰা 2.5 বছৰৰ পৰা তাত পানী হোৱা অৱস্থা হৈছে আৰু এই পানী হোৱাৰ কাৰণে তাত নতুনকৈ ড্ৰেইন বনাই ৰাস্তাটো নতুনকৈ কৰা হ'ল কিন্তু তাৰ অৰ্থ কি আকৌ কি হ'ল আকৌ পানীৰ অৱস্থা আকৌ চাৰিওফালে পানী গতিকে গোটেই গুৱাহাটীখনতে আপোনালোকে দেখা পাব যে তেওঁলোকে নলা নৰ্দমা নিৰ্মাণৰ ক্ষেত্ৰত সেইটো কৰাৰ ক্ষেত্ৰত তেওঁলোকে যিখিনি তেওঁলোকে পদক্ষেপ ল'ব লাগিছিলে সেই ধৰণৰ কোনো পদক্ষেপ তেওঁলোকে লোৱা নাই এতিয়া চৰকাৰে এই ধৰণৰ অদৰকাৰী কথা কৈ তেওঁলোকৰ মূৰ পুলুকা মাৰিব নোৱাৰে এই ফ্লাড জেহাদৰ কথা কয় ৰঙা পানী কলা পানীৰ কথা কৈ তেওঁলোকে দায়িত্ব সাৰিব নোৱাৰে গুৱাহাটীৰ এই বানপানীৰ সমস্যা সমাধানৰ দায়িত্ব চৰকাৰৰ আৰু সেইটো কৰোঁতে তেওঁলোকে কিন্তু একপক্ষীয়ভাৱে সিদ্ধান্ত ল'ব নোৱাৰে কেৱল ইঞ্জিনিয়াৰ আৰু চৰকাৰী মুৰব্বীয়ে সিদ্ধান্ত ল'ব নোৱাৰিব গুৱাহাটীৰ ৰাইজৰ মতামত ল'ব লাগিব আৰু মই এই কথাটোকে ক'ব বিচাৰিছে যে ৰাইজৰ যদি কৰবাত তেওঁলোকৰ গাফিলতি আছে তেওঁলোকৰ যদি কৰ্তব্যৰ অৱহেলা আছে ক'ত আছে এইখিনিতে যে চৰকাৰ এখনক গুৱাহাটীৰ যিটো কৰ্তৃপক্ষ চৰকাৰ এখনক গুৱাহাটীবাসী ৰাইজে গুৱাহাটীৰ সচেতন লোকে আমি তেওঁলোকক বাধ্য কৰাব পৰা নাই আমি তেওঁলোকক আমাৰ কথা শুনাবলৈ বাধ্য কৰাব পৰা নাই তেওঁলোকে যি মন যায় তেওঁলোকে তাকে কৰি আছে গতিকে প্ৰথম কথা চৰকাৰ ইয়াৰ কাৰণে দায়ী গুৱাহাটীৰ বৰ্তমানৰ যিটো এটা অচল অৱস্থা আহি গৈছে বৰষুণ এজাক আহিলে যি ধৰণৰ অৱস্থা হয় তাৰ কাৰণে একমাত্ৰ দায়ী চৰকাৰ এই সমস্যা সমাধান কৰিব লাগিব চৰকাৰে আৰু সমাধান কৰোঁতে তেওঁলোকে কেৱল নিজৰ ইঞ্জিনিয়াৰ আৰু তেওঁলোকৰ চৰকাৰী বৰমূৰীয়া বিষয়াই এই সন্দৰ্ভত সিদ্ধান্ত ল'ব নালাগিব এই সন্দৰ্ভত গুৱাহাটীৰ ৰাইজৰ নিৰ্বাচিত প্ৰতিনিধি নহয় ইয়াত যিসকল বিদ্বান লোক আছে ইয়াত যিসকল এক্সপাৰ্ট আছে বিশেষজ্ঞ আছে নলা নৰ্দমা নিৰ্মাণৰ ক্ষেত্ৰত যিসকলৰ জ্ঞান আছে সেই লোকসকলৰ লগত বহিব লাগিব আৰু গুৱাহাটীৰ মুৰব্বী মানুহৰ লগত বহিব লাগিব বিশিষ্ট নাগৰিকসকলৰ লগত বহিব লাগিব গুৱাহাটীৰ নাগৰিক সমাজৰ লগত বহি তেওঁলোকে এই সিদ্ধান্ত কৰিব লাগিব আৰু আমি যদি চৰকাৰক এই ধৰণৰ কামৰ কাৰণে আমি নাগৰিকসকলে চৰকাৰক তাৰ কাৰণে বাধ্য কৰাব লাগিব নহ'লে আমি এই ধৰণৰ যিটো অৰাজক অৱস্থা হৈছে গুৱাহাটীত বানপানীৰ যিটো সমস্যা হৈছে তাৰ পৰা আমি মুক্তি নাপাম ধন্যবাদ